ষ্টাডি উইথ বিবি চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এটি বিশেষ ভিডিঅ' আপোনালোকৰ মাজলৈ এৰি দিছোঁ। সৰু সৰু ল'ৰা ছোৱালীক পঢ়াৰ টেবুলত সন্ধ্যা লগা কেনেকৈ বহাব তাৰ বিষয়ে মই আপোনালোকৰ আগত দুটামান কথা শ্বেয়াৰ কৰোঁ। নিশ্চয় আপোনালোকেও পাইছে, যেতিয়া সন্ধ্যা চাকি দিয়াৰ পিছত তেওঁলোকক পঢ়িবলৈ পঠোৱা হয়, কৈ থাকিব লাগে। আৰু যদিও তেওঁলোক পঢ়া টেবুলত বহেগৈ, নিজে কাম কৰিবলৈ টান পায়, কিতাপখন উলিয়াই তাৰ পৰা উঠি যাব, পাকঘৰলৈ যাব বা বাহিৰলৈ যাব, তেনেকৈ বহুতো অজুহাত দেখুৱায়। আৰু সেইখিনিত আপোনালোকে গালি পাৰি এচাৰি লৈ কিবা ক'লে সেই কামৰ আপোনালোকে ভাল ফলাফল নাপায়। কথাখিনি হয়নে নহয় আপোনালোকে ভাবি চাব। আৰু এই কামটো কেনেকৈ ছল্ভ কৰিব তাৰ বিষয়ে মই ক'বলৈ ওলাইছোঁ। তেওঁলোকৰ লগত আপোনালোকে কথা পাতক, ভালেৰে তেওঁলোকক কওক, আৰু তেওঁলোকে সেই সময়ত চাব আপোনাক ঘূৰাই তেওঁলোকৰ কিছুমান কথা ক'বলৈ চাব, যিখিনি স্কুলত পালে বা বাটত লগৰ ল'ৰা ছোৱালীক পালে সেই কথাখিনি আপুনি নুশুনিলে নহ'ব। সেইখিনি শুনি তেওঁলোকৰ লগত সহযোগ কৰিব লাগিব, কৰি শলাগি লাহেকৈ সেই কথাৰ মাজেৰেই তেওঁলোকক কামটো কৰা ক'ব লাগিব। তাৰপাছত এটা কাম কৰিব, কৰাৰ পিছত আকৌ বাহিৰলৈ যাব বা পাকঘৰলৈ যাব, কিবা এটা খাব, ঠিক আছে, সেইখন অকণমান এৰি দিব দুদিনমান, তাৰপৰা আকৌ দুআষাৰ কথা পাতি আকৌ বহুৱাব। প্ৰথম আৰম্ভণি এনেকৈ কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকে এটা কথা কওঁ, বেছি সময় তেওঁলোকক বহুৱাই নথ'ব। কম সময়ৰ ভিতৰত তেওঁলোকৰ কামখিনি কৰি শেষ কৰাবলৈ চাব। মানে এঘণ্টা সময় তেওঁলোকে বহি থাকিব নোৱাৰে, সৰুখিনিয়ে কেতিয়াও নোৱাৰে, তেওঁলোকৰ মনোযোগৰ সময় কম। গতিকে লাহে লাহে প্ৰতিদিনে 5-10 মিনিট বঢ়াই বঢ়াই তেওঁলোকক কাম কৰাব। আৰু তেওঁলোকৰ কথাখিনি মাজে মাজে আপোনালোকে শুনি তেওঁলোকৰ লগত সহযোগ দিব, কিয়নো তাৰপিছতে তেওঁলোকৰ মনটো আকৌ চেঞ্জ হয়। আৰু যদি কিবা এটা পঢ়াৰ পিছত আপোনালোকে বেলেগ এটা কথা পাতি অকণমান হাঁহিব, কথা পাতিব তেওঁলোকৰ লগত। তাৰপিছত আকৌ সেই আগতে যিটো কুৱেশ্যন আপোনালোকে সুধিছিলে সেইটো সুধি যাব, তেতিয়া গম পাব যে প্ৰকৃততে মনত ৰৈছেনে নাই। এটা কথা, গালি পাৰি বলকি বলকি এচাৰি লৈ শিশুৰ লগত কেতিয়াও কাম নহয়। আপুনি যি দিব তেওঁলোকেও সেই দিব। প্ৰতিদিনে আপোনালোকে সন্ধ্যা লগা এই ধৰণে আপোনালোকে পঢ়ুৱাকচোন। প্ৰথম দিনা আপোনালোকে আধা ঘণ্টা ল'ব, যদি বেছি সময় নবহে। তাৰ পিছৰ দিনা 10 মিনিট 5 মিনিট বহাব। জড়িত থাকিবই লাগিব লগত। কোনো শিশুৱে পঢ়ি ভাল নাপায়। এতিয়া খেলাৰ সময়, যদিও মোবাইল চাই, কিন্তু তেওঁলোকে আবেলি খেলিবই। আৰু খেলিলেও অলপ ভাগৰ লাগে, হ'লেও খেলাটো বহুত ভাল কথা। খেলি আহি তেওঁলোকৰ কামখিনি আপোনালোকে যদি নিয়াৰিকৈ কৰে, তেতিয়া আপোনালোকে ভাল ফল পাব। আৰু তাৰপিছত কিন্তু আপোনালোকে 1 ঘণ্টা আৰু পঢ়া, কিবা জোৰ নকৰিব, এৰি দিব। অকণমান ফ্ৰী লাগে সিহঁতক। ৰাতিপুৱা সময়টো নহয়েই পঢ়িবলৈ, আজিকালি যিহে লৰালৰি, ৰাতিপুৱা সময় পঢ়া নহয়। গতিকে দিনটো স্কুলত থাকোঁতেই যায়, হয়নে বাৰু? গোটেই দিনটো। গতিকে আপোনালোকে এনেধৰণে অকণমান যত্ন কৰি চাওক। নিশ্চয় আপোনালোকৰ ল'ৰা ছোৱালী পঢ়া টেবুলত বহিব, মনোযোগ দিব, আৰু কেতিয়াও তেওঁলোকে আপোনাৰ অবাধ্য নহয়। নেক্সট ভিডিঅ'ত লগ পাম। থেংক ইউ।